Guwahati capital. Border the main jaga Guwahati. Guwahati Bhutan was down. অসমত বৰ্তমান অসম চৰকাৰখনে কেওটসকল যেহেতু অনুসূচিত জাতি নহয় নোহোৱা সত্ত্বেও কেওটৰ কিছুমান মানুহে তেওঁলোকক অনুসূচিত জাতি লাগে বুলি তেওঁলোকে ডিমাণ্ড কৰি আছে সেয়া আমি আলোচনা চক্ৰটো বহিছোঁ গতিকে কেওটসকল কোনো কাৰণত তেওঁলোক মানে অনুসূচিত জাতি অন্তৰ্ভুক্ত নহয় কাৰণ যেহেতু ইতিমধ্যে স্বাধীনতাৰ ৭৮ বছৰৰ পিছতো অসমত বাস কৰা অনুসূচিত জাতি লোকসকলৰ আৰ্থিকভাৱে হওক সামাজিকভাৱে তেওঁলোকৰ কোনো ধৰণৰ উন্নতি হোৱা নাই নোহোৱা সত্ত্বেও কিন্তু তেওঁলোকৰ চৰকাৰে মানে ইয়াৰ উপৰি মানে কেওটসকলক কেনেকৈ অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰিব এইটো অসাংবিধানিক হৈছে কাৰণ ভাৰতীয় সংবিধানৰ আৰ্টিকল 349ত কোন মানুহ কেনেকৈ অনুসূচিত জাতি অন্তৰ্ভুক্ত হ'ব সেইটো লিখা আছে থকা সত্ত্বেও কিন্তু অসম চৰকাৰখনে কেওটসকলক বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছোঁ তেওঁলোকৰ মেমৰেণ্ডামবোৰ লৈছে আৰু তেওঁলোকক আনকি দিল্লী পৰ্যন্ত তেওঁলোকে অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰিবলৈ গৈ আছে গতিকে আমাৰ কাৰণে এইটো দুৰ্ভাগ্যজনক কথা কাৰণ অসম চৰকাৰখনে জানিবলৈ এনেকুৱা ধৰণৰ কামবোৰ কৰিব নালাগে যিহেতু তেওঁলোকক অনুসূচিত জাতি কৰিবলৈ গৈ আছে গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী বিভাগীয় মন্ত্ৰী ফিৰোজাজীকো আমি ইতিমধ্যে জনাইছোঁ তেওঁলোকে অফিচিয়েলি তেওঁলোকে কৰা নাই কিন্তু যদি তেওঁলোকে কিবা কাৰণত অফিচিয়েলি তেওঁলোকক অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰে ইয়াৰ কাৰণে কিন্তু আমি বৃহৎ জংগী আন্দোলন গঢ়ি উঠিম কাৰণ ইতিমধ্যে অনুসূচিত জাতি লোকসকলৰ স্বাধীনতা ৭৮ বছৰত কোনো ধৰণৰ উন্নতি হোৱা নাই গতিকে এনেকুৱা ধৰণৰ কামবোৰৰ পৰা চৰকাৰখন বিৰত থাকিব লাগে কাৰণ আমাৰ যিহেতু ৰাস্তা পদূলি নাই খোৱা পানীৰ ব্যৱস্থা নাই আমাৰ মানুহ আজি তাৰিখত ভাল চৰকাৰী চাকৰি পোৱা নাই গতিকে এনেকুৱা শিক্ষা পোৱা নাই গতিকে এনেকুৱা এটা সময়ত অতিৰিক্তভাৱে কেওটসকলক অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰাটো চৰকাৰখনৰ দুৰ্ভাগ্যজনক কথা আজি আলোচনাত আৰু কেনেকুৱা ধৰণৰ বিষয়বোৰ স্থান পাইছে যিহেতু আপোনালোকৰ অনাগত দিনত আমি আগন্তুক দিনবোৰত আমি এই কেওটসকলক যদি অনুসূচিত অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰে আৰু ইয়াৰ লগতে অসম চৰকাৰখন অনুসূচিত জাতি উন্নয়নৰ কাৰণে যিবোৰ কাম একোৱেই কাম কৰা নাই সেই তাৰ বিৰুদ্ধে আমি গণ অৱস্থান কাৰ্যসূচী অতি শীঘ্ৰে ঘোষণা কৰিম ইয়াৰ লগে লগে অনুসূচিত জাতিক যে অন্যায় কৰিছে যোৱা 5 বছৰত সেই সমূহ আমি দিল্লী যন্ত্ৰ মন্দিৰত গৈ আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম কাৰণ যিহেতু আমাক অন্যায় কৰিছে কাৰণ অসম চৰকাৰখনে আমাক কোনো ধৰণৰ কথা নুশুনে গতিকে আমি ভাৰতবৰ্ষৰ চৰকাৰখনক এই বিষয়ে অৱগত কৰিম গতিকে আগন্তুক অক্টোবৰ মাহৰ ভিতৰত আমি দিল্লীত গৈ যন্ত্ৰ মন্ত্ৰত ইয়াৰ বিষয়ে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম আৰু প্ৰেছ ক্লাব অফ ইণ্ডিয়াত ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম যিহেতু আগন্তুক 2026 নিৰ্বাচনো আহি আছে এই ক্ষেত্ৰত আপোনালোকৰ ভূমিকা কেনেকুৱা ধৰণৰ নিৰ্বাচনত আমাৰ গাঁৱৰ মানুহবোৰ সাধাৰণ মানুহ তেওঁলোকে ইমান ৰাজনৈতিক কথা বুজি নাপায় যিহেতু চৰকাৰখনে কোনো ধৰণৰ আমাৰ একোৱে কামেই কৰা নাই আজি অসমৰ সৰু বৰ জাতি জনগোষ্ঠী বা বিভিন্ন ধৰণৰ কাউন্সিল দিছে অট'নমাছ কাউন্সিল দিলে কিন্তু আমাক একো দিয়া নাই গতিকে আগন্তুক দিনবোৰত যিহেতু চৰকাৰখনে আমাৰ মানুহৰ মাজলৈ যাব সেই গাঁৱৰ মানুহখিনে কিন্তু তেওঁলোকক প্ৰশ্ন কৰিব যে আপোনালোকে আমাৰ কাৰণে কি কৰিলে গতিকে আগন্তুক দিনবোৰত আমি চৰকাৰখনে এই কাম কাজৰ বিৰুদ্ধে প্ৰশ্ন কৰি তেওঁলোকক প্ৰয়োজন সাপেক্ষে দলিল লিখি দিব লাগিব যে আমাৰ এইখিনি কাম কৰিম তেতিয়া আমি এই যিখন চৰকাৰ আছে সেইখনত ভোট দিম নহ'লে আমি চৰকাৰৰ তাৰ বিৰোধিতা কৰিম